হাওৰা পুৰী ছুপাৰফাষ্ট এক্সপ্ৰেছত আহি পেলাই আমি পুৰী ষ্টেচনত নামিলোঁ। ৰাতিপুৱা 7 বজাত আমি পুৰী ষ্টেচনত নমাৰ পিছত আমি আগতে অনলাইন যোগে বুক কৰি ৰখা হোটেলত আমি ইতিমধ্যে 4টা পৰিয়ালেৰে 4টা ৰুম ল'লোঁ। আৰু বৰ্তমান আমি ওলাই আহিছোঁ পুৰীৰ যিহৰ কাৰণে বিখ্যাত আমি সকলোৱে জানো জগন্নাথ মন্দিৰ, সেই জগন্নাথ মন্দিৰ চাবৰ কাৰণে আহি আছোঁ। আমি খন্তেক পিছতে জগন্নাথ মন্দিৰলৈ যাম আৰু জগন্নাথ মন্দিৰৰ ভিতৰৰ গোটেই যিখিনি পৰিৱেশ সেই পৰিৱেশখিনি আপোনালোকক দেখুৱাম। আহক আমাৰ লগত আমি ইয়াতে জগন্নাথ মন্দিৰলৈ যাম। দূৰত হোৱা 4 ধামৰ অন্যতম জগন্নাথ মন্দিৰ পুৰী যাৰ কাৰণে বিখ্যাত, কিন্তু দুৰ্ভাগ্যৰ কথা যে আমি ইয়াৰ ভিতৰলৈ মোবাইল নিব নোৱাৰিম, গতিকে ইয়াৰ পৰিৱেশসমূহ আপোনালোকক দেখুৱাব নোৱাৰিম। আমি বাহিৰৰ পৰিৱেশখিনিকে আপোনালোকক দেখুৱাইছোঁ। এখন আমি আহি আছোঁ এতিয়া এখন ইলেক্ট্ৰিক ই ৰিক্সাত। এখন জগন্নাথ মন্দিৰৰ পৰা ফ্ৰীকৈ দিয়া হয়, প্ৰতি 1 কিলোমিটাৰলৈকে সম্পূৰ্ণ ফ্ৰী। এখনত উঠি যাব পাৰি আৰু সেইখন দূৰ যোৱাৰ পিছত আমি তাৰ পৰা অটো লৈ নিজৰ গন্তব্যস্থানলৈ যাব পাৰিম। খুব সুন্দৰ ব্যৱস্থা, যাত্ৰীসকলক অহা যোৱা কৰাৰ সুবিধাৰ কাৰণে এনেকুৱা ধৰণৰ একোখনকৈ ই ৰিক্সা দিয়া হয়। কি ভাল লাগিছে, নতুন ধৰণৰ এখন ৰিক্সা। আহক আপোনালোকক ৰিক্সাখন কেনেকুৱা দেখুৱাই দিম। আমি ইফালেদি ওলাইছিলোঁ ছাৰ।